আজি সঁচাকে খুব গৌৰৱ অনুভৱ কৰিছোঁ যে বিটিচিত যে শান্তি বিৰাজ কৰিছে, শান্তি ঘূৰি আহিছে। আজি প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ, বড়ো কক, বঙালী কক, কোচ ৰাজবংশী কক, নাথযোগী কক, গৰিয়া মৰিয়া কক, মুছলিম জনগোষ্ঠী সবেই আজিৰ এই সভাত, নিৰ্বাচনী সভাত আহি যে আগভাগ লৈছে আৰু এই সভাখন বিশাল আকাৰে যে ছাকচেছফুল কৰিছে, সেইকাৰণে সঁচাকৈ গৌৰৱান্বিত কৰিছোঁ। আজি প্ৰমাণিত হৈ গ'ল যে আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোট লৈ জয়যুক্ত কৰিব। কাৰণ এটা সময়ত এনেকুৱা অবড়ো আৰু বড়ো যিটো বিভাজন সৃষ্টি হৈছিল, আজি যে মিত্ৰ গোষ্ঠীৰ সভা, এই সভাত অবড়ো মানুহ বেছি অংশগ্ৰহণ কৰিছে। বাপুৰি এল বা পৰ্বতজোৰা এল হিচাপে অবড়ো মানুহ বেছি অংশগ্ৰহণ কৰিছে বিজেপি আৰু UPPL মিত্ৰ গোষ্ঠীৰ সভাত। এইটো প্ৰমাণিত হৈ গ'ল যে এইবেলি 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া ট্ৰেক্টৰ চিহ্ন ভোট লৈ জয়যুক্ত হ'ব আৰু মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনাব। তেওঁ যেতিয়া খেলিছিলে তেতিয়া হয়তো ব্যক্তিগতভাৱে নৱহৰণীয়াৰ কিছুমান চাইলেণ্ট ভোটাৰ আছিল, কিন্তু এইবেলি নৱহৰণীয়াৰ কিন্তু পৰ্ট্ৰেটটো মানে ছবিটো নাই। নৱহৰণীয়া এই গেমত নাই, পিকচাৰত নাই, এই চিনেমাত কাৰেক্টাৰতে নাই। তো এই চিনেমা কোনো চাবলৈ নাযায়, কাৰণ নৱচৰণীয়াৰ পিকচাৰেই নাই, ছবি নাই, ৰলি নাই, প্লে নাই। তো মই ভাবোঁ যে এইবেলি নৱচৰণীয়াৰ কোনো প্ৰভাৱ ইয়াতে নপৰে। আৰু যোন ব্যক্তিবিলাক এটা সময়ত অবড়ো বা GST কৰিছিল, সেই মানুহবিলাকে আজিৰ সভাত আহিছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিছে শংখ ধ্বনিৰে, মানে উলুধ্বনিৰে বিজয়কাৰৰ জয় ধ্বনি দিছে। এইকাৰণে এইটো নিশ্চিত হৈ গৈছে যে নৱচৰণীয়াটো হাৰিবই আৰু আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোট লৈ জয়যুক্ত হ'ব।